গুড মৰ্ণিং হৰ মহাদেৱ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ হৰ মহাদেৱ কি হৈছে যা স্কুল যা 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 স্কুল যা কোনোবা বাঙালী মই দেখি দি আছোঁ সেইকাৰণে শোভাযাত্ৰাত যাম মানে আমাৰ স্কুলৰ যোনখন স্কুলত পঢ়িছিলোঁ দেখালোঁ কাবাৰী যাবাদে স্কুলত তাকে যাম নহ'লে কি দেখাব পাৰোঁ চাওঁ শোভাযাত্ৰা হ'ব বোলে যাওঁ আকৌ তাকে যাওঁ ও লালে কি হ'ব তে কৈ কি হয় যা তহঁতে নকৰো যা তোমাক ক'লো স্কুলত যায় দেৱী মজা লাল স্কুল দৈ আহিবা দি আমাৰ লাকো তাকো কিবা কওঁ মুনুৱে লালে হে লাল হাই দি পিনি দে হাই দি এই তাই সিও স্কুল যাব মাথা মাৰি আছে হয় না লাল হয় না স্কুলত পঢ়িবি নেকি এই 1 2 খান মাতি দিছোঁ লাল 1 2 মাতি দিয়া 4 5 মাত আৰু 6 7 8 9 10 মজা লাল সুমতা দি সুম দেই নাই মজা খাম মজা হেঙ্গি দি লাল মজা যাওঁ দে লাল বাই বাই দি মোক বাই বাই দি যাওঁ এনতে দৈ বোলে কিবা হ'ব তাতে কি হবে তো বেঙ্গলি মজা লাগা আছে আজি মজা লাগা আছে তলৰ পৰা দেখি আছোঁ একবাৰ ওপৰত গ'লে মজা লাগা আছে হাই লাল আজি দেখি নিম গোটেইখিনি কি ভাত শোভাযাত্ৰাত কি হয় দেখিলোঁ লাল বাই বাই যাওঁ ডাক্তৰ মই আজি ভাল লাগছে না মজা ডাক্তৰ এইটো পেচেণ্ট একবাৰ চাইডা একবাৰ চাইডা কি হৈছে কৈ দিয়া লাগে বেমাৰ হৈছে কি বেমাৰ হৈছে জ্বৰ হৈছে কিনে গেছি জ্বৰ হৈ বোলে জ্বৰ হৈ কিনে গেছি টেবলেট তুলি দিব কি কৈছে নামটো কি কৈছা গাঁৱৰ জ্যোতি বৈশ্য আৰু তাতে আৰ কে জইন চাব আৰু দাদাটো কল কৰিছিলোঁ ছাবস্ক্ৰাইব দিব ভাল লাগে দাদানে বঢ়িয়া কণ্টেণ্ট বাহানো ভাল হৈ আছে ৰেডি হৈ আছে মজা এই জুবিনদাৰ ফটো জুবিনদাৰ ওচৰত যাওঁ ৰ'বা আকৌ এই জুবিনদাতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি হ'ব তে শ্ৰদ্ধাঞ্জলি দিব মজা স্কুলৰ পৰিৱেশ না আনে ফটোখন আনাতে গেলাকছো ক'ব আনাতে যি জ্বালা খাইছোঁ গাই কিয় টেনছ মজা কষ্ট কৰবাই লাগিব জয় জুবিনদা পুলিচ হৈছে কি পিষ্টল মাৰি দিয়া একবাৰ গুলি মাৰি এতিয়া মই গুলিটো মুখতে মাৰি দিছোঁ মোৰ মজা এই ভাই মজা দেখা আহিছে পুলিচ পুৰা হৈছিলে আৰু তুমি কি হৈছা চিকিউৰিটি চুকে কেনে ইচ্ছা ভিডিঅ' বনাইছোঁ এটা কাজিয়া পুলিচ আহিব এতিয়া যোৱা পুলিচ মাৰ লৈ বাহিৰত যা আনক উলিয়াই লৈ থানাখনত থৈ দি নহয় ছাৰ ভিডিঅ' বনাইছোঁ কিবা এটা কৰি আছোঁ মানে এই ভিডিঅ'টো মানে দেখাম না জেলত থৈ দি এনো
সেটেল করে দিন ও মেনকে উঠে দিন তো সেটেল না আজকে কালি না পাও কালি না পাও সেয়াতে মারি মজা মজা যা 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 কাইজান কি ওখানে লাগিলা ও স্যার স্যার কাইজান কি ওখানে লাগছি হ্যাঁ কাইজান কি ওখানে লাগছি এই পুষেটা না গোবরা মত ধরছে কিয় পইচা কাৰণে নহয় তুমি কিয় কাৰণে কৰি আছা এইটো আমি ও খোজ খোৱা তাৰমানে ভিডিওটো কৈছো ও খোজ খোৱা তাৰমানে ও খোজ খায় ও পুলিচে খোজ খায় এই এটা পুলিচ খোজ খাইছে এই খোজ খাইছে এনেকুৱা কাৰণে মাৰিলাক পইচা বেছি বৰ্তমান দাদাৰ ইউটিউব চেনেলটো মই অলপ সময়ৰ কাৰণে লৈ লৈছোঁ তাৰমানে এতিয়া মই অলপ দেখাই ন আপোনাৰ স্কুলখন এইগিলা বনাই আছোঁ চব এতিয়া গায়ক আহিব পল আকাশ সভা সভা চব হ'বকে আৰু ই আছে আৰু এটা ভাল কথা আছে কিবা ডাঙৰ ডাঙৰকৈ কৰিছে আৰু এখন জেগাত কৰিছে তাত মোৰ গেট আপ কেনে লাগে নক'ব বলক এখন আমাৰ স্কুল দেখিছোঁ একবাৰ এইটো অলপ প্ৰাৰ্থনা আহিছে আমি দিছোঁ ময়ো পঢ়িয়াতে দি দিছোঁ ষ্টেজ এখন মজাতে ডাইৰেক্ট এইটো কলা আপা অ লাপা অঁ এইটো কইনা তই কি হিচা বিহু নাচনী তই কি হিচাপ বিহুৰ কইনা মজা ৰেডি হৈ আছে এতিয়া লাইন পাতিব ইয়াতে এইবাৰলৈ দেখি আছোঁ আৰু আই পাঠক হৈছি মজা 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 বুজিছ এটা তহঁতি কি হিছ অঁ তুমি চিষ্টাৰ আকেই না আকেই মজা ড্ৰেছটো মজা আহিছে তোমাৰতো দেখে না মজা এইখনে বগৰীতিয়া স্কুলৰ গেট মজা লাগে কিন্তু ভিতৰতো দেখি দিলোঁ বাহিৰখনে দেখি দিলোঁ একবাৰ একবাৰ এইটোৱে পূৰা বাউণ্ডাৰী আমি এইটো কম্পিউটাৰ এইটো কম্পিউটাৰ ৰুম চাৰিও ভিতৰতে দেখি আছোঁ আৰু এই কি হিচাপ নাই খেতিয়ক ন মজা মজা ভাই এইটো খেতিয়ক কৃষি লেখা আছে এইটো কৃষি বঢ়িয়া বঢ়িয়া কি হিচাপ নাই মহো চাব পাৰে মহো হৈছে বঢ়িয়া বস্তু হৈছে কিন্তু বঢ়িয়া বস্তু হৈছে এইটো ঠিক আছে বঢ়িয়া আৰু দাদা আছে ঐ ছাৰ কি হিচ কি কৰোঁ বুলি ভাবি আছ তোৰ কিন্তু সেই যাম বুলি ভাবি আছ কি শ্ৰদ্ধাঞ্জলি জুবিনৰ শ্ৰদ্ধাঞ্জলি অঁ মজা এইখন চাই লওক গোটেই আছে ন অকলে অঁ কি হিচ ভাই অঁ মজা মজা লগা আহিছে এইটো বেংগলী জনগোষ্ঠী কি জান দা বেংগলী জনগোষ্ঠী অঁ মজা কোথায় দেখে দিছোঁ একবাৰ মজা এইটো ইউটিউবাৰে এও এটা ডান্স চান্স গাই পুৰা মজা ড্ৰেছটো পুৰা দেখি দিছোঁ মজা মজা কি চিষ্টাৰ নাই অঁ চিষ্টাৰে তো চিষ্টাৰে নমস্কাৰ নমস্কাৰ ঠিকে আছে বড়ো জনগোষ্ঠী এইটো ঠিকে আছে বঢ়িয়া লাগছে মানে এতিয়া সেই কৰি আছোঁ দাদাও আছে লগতে আমাৰ স্কুলত এই চাইড লাগে নহয় দাদাও আছে দিব মোৰটো দাদাটো কালে কৈছোঁ দুটা বাকী তোমাৰ ছাৰ নেট কওকচোন বেছি গালি পাৰিব আৰু দে মুদাই লাইন বাইক দি আছে কৈ দি আছে ছাৰে সেইকে বনি আছে মজা সত্ৰীয়া নৃত্যৰ
লগত থাকিব শিক্ষয়িত্ৰী জ্যোতিস্মিতা বাইদেউ, কৃষিত থাকিব মিৰুচেন ছাৰ। নিজৰ নিজৰ গ্ৰুপৰ লোকসকলে আহ্বান জনাইছোঁ। বিয়াত পানীতলা ইভাৰাণী বাইদেউ থাকিব গ্ৰুপৰ লগত। ধৰা মইনা পুৰোহিত নিৰঞ্জন দাস ছাৰ নিজৰ গ্ৰুপৰ লগত থাকক। লাচিত বৰফুকন কনকলতা ৰিপন শৰ্মা ছাৰ। বড়ো জনগোষ্ঠী বৃত্তি ডেকা গ্ৰুপৰ লগত থাকিব। মাছমৰীয়া চিৰঞ্জীৱী আবেদ, মাছমৰীয়া বা চিৰঞ্জীৱী আবেদ ছাৰক কৈ দিয়ক কোনোবা এজনে। শংকৰে কলা নেক্সট ৰূপাঞ্জলি বাইদেউ, বেংগলী জনগোষ্ঠীত মাজিদা আমিনা, বেংগলী জনগোষ্ঠীৰ লগত মাজিদা আমিনা, হাতেৰে লগত ঠিক আছে কলা পাতো মজা মজা এই মজা মজা আহি দিছ দা কি নাম চ্যানেল লাষ্ট এইটো জুবিন গাৰ্ডৰ এইটো ওভাৰ আহিছে পুৰা লাষ্ট ভালকৈ দেখাই দিছোঁ আৰু একবাৰ কাৰ্যসূচী দেখাই দিছোঁ একবাৰ। আজি 15 তাৰিখ না, গতিকে আৰু 16 তাৰিখ কালি আছে। কবিতা আবৃত্তিও আছে। মজা মজা কম বনাই পলাকাশ নেকি? আহিম আহিম। আমি আমন্ত্ৰণ জনাইছোঁ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি সন্মানীয় দিগন্ত ভৰালীদেৱক। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। আমি তেখেত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ ঠিক আগমুহূৰ্তত বিদ্যালয়ৰ তৰফৰ পৰা আমি এখন ফুলান গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছোঁ। আৰু মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি সপ্তাহৰ লগত সংগতি ৰাখি আজি যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ইয়াত বাহিৰ কৰা হ'ব, আৰু এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে বিশেষভাৱে জড়িত মাননীয় শ্ৰীযুত দীপেন চৌধুৰী ছাৰ, সন্মানীয় শিক্ষাগুৰুসকল, আহিয়ে মই দুটা কথা শুনিছোঁ যে নগেন ছাৰ আৰু শৰ্মা ছাৰৰ মাৰ্চত আৰু শৰ্মা ছাৰৰ আগষ্টত দুয়োগৰাকী ছাৰে বিদ্যালয়ৰ পৰা আহিয়ে কথাখিনি শুনিলোঁ। বিদায় শব্দটো সঁচাকৈ গধুৰ। তেখেতসকলৰ কিন্তু প্ৰকৃতিৰ নিয়ম বা কিছু আনুষ্ঠানিকতা নিয়মৰ মাজত তেখেতসকলে বিদায় ল'ব। আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। পৰৱৰ্তী সময়ত তেখেতসকলে এই বিদ্যালয় বা এই সমগ্ৰ অঞ্চলটোৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতসকল জড়িত হৈ থাকিব। মই সঁচাকৈ দেখি অভিভূত হৈছোঁ যে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গৈছোঁ বা এইবাৰো বাৰ্ষিক অধিৱেশনত বিভিন্ন স্কুলত গৈছোঁ, কিন্তু যেতিয়া ৰূপালী জয়ন্তী, হীৰক জয়ন্তী, সোণালী জয়ন্তী হয় তেতিয়া এনেকৈ এটা শোভাযাত্ৰা উলিওৱা হয়। কিন্তু বগুড়িহেতি উচ্চতৰ মাধ্যমিক বিদ্যালয় অকণমান ব্যতিক্ৰম, কাৰণ ইয়াত যিসমূহ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব এই শোভাযাত্ৰাত সঁচাকৈয়ে এটা বৰ্ণাঢ্য, আমি যিটো ভাষাত আমি সততে কওঁ যে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, আচলতে বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰা বৰ্ণাঢ্য হৈ নুঠে। কিন্তু বগুড়িহেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি যি এই শোভাযাত্ৰা সঁচাকৈ বৰ্ণাঢ্য হৈ উঠিছে। আৰু এই চাগতে এই বৰ্ণাঢ্য হোৱাৰ আঁৰত সন্মানীয় শিক্ষাগুৰুসকলৰ হাত নিশ্চয়কৈ আছে। আৰু সঁচাকৈ দেখি ভাল লাগিছে যে সন্মানীয় শিক্ষাগুৰুসকলে, ছাৰ বাইদেউসকলে আজি ধুতি পাঞ্জাবী গলত গামোচা লৈ তেখেতসকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। অকল ছাত্ৰ ছাত্ৰীক নহয়, তেখেতসকলে আদৰ্শ দেখুৱাইছে। মই তেখেতসকলৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম, কাৰণ তেখেতসকলে আদৰ্শ দেখুৱাইছে যে শিক্ষাগুৰুসকলে যদি ধুতি চলা বা গলত গামোচাখন লৈ আহে তেতিয়া ছাত্ৰ ছাত্ৰীসকল আহিবলৈ বাধ্য হয়। আৰু ইয়াত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰূপ বা বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত প্ৰতিফলিত কৰিব আজি শোভাযাত্ৰাৰ জৰিয়তে। মই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু বগুড়িহেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেইবাখনো আমি ছাত্ৰ সন্থাৰ মিটিং ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। নলবাৰী জিলাত যেতিয়া বিভিন্ন স্কুলত আমি যাওঁ, যে স্কুলৰ বিভিন্ন মিটিঙত আমি যাওঁ, তেতিয়া আমি গম পাওঁ যে বগুড়িহেতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
এখন বিশেষ একক আৰু অন্যান্য বিদ্যালয়, কাৰণ ইয়াৰ পৰিৱেশে হওক বা ইয়াৰ শিক্ষাগুৰুসকলে হওক বা ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে হওক, আজিৰ সময়ত ইমান ছাত্ৰ ছাত্ৰী থকা স্কুল বা ইমান ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় আমি সততে দেখিবলৈ পোৱা নাযায়। কিন্তু বগুড়িয়াতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ধুনীয়া পৰিৱেশ, এই ধুনীয়া পৰিৱেশৰ মাজত আমাৰ এই অঞ্চলৰ বগুড়িয়াতী, বলুৱা, গোৱালপাৰা, বাটখৰ, এই সমগ্ৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এতিয়া আহিছে আৰু নতুন এটা যুগৰ, নতুন এটা দিনৰ সূচনা হৈছে বগুড়িয়াতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু এই হিচাপতে সন্মানীয় অধ্যক্ষ দীপেন চৌধুৰী ছাৰক শলাগ লৈছোঁ। তেখেতৰ সবল নেতৃত্বত বা শিক্ষাগুৰুসকলৰ সবল নেতৃত্বত আমাৰ এই অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এই বগুড়িয়াতী উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে গঢ়ি উঠিছে। আৰু ইয়াৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিসকলে ইয়াৰ পৰা গৈছে, যিসকলে বিদ্যালয় এৰি গৈছে, তেওঁলোকে এই বিদ্যালয়খনত পঢ়া বুলি কৈ এতিয়া গৌৰৱবোধ কৰে। গতিকে বিদ্যালয়খনৰ জয়যাত্ৰা সদায় অব্যাহত থাকিব। ইয়াৰ পিছত দীপেন চৌধুৰী ছাৰ যাব, তাৰ পৰৱৰ্তী সময়ত আৰু কোনোবা অধ্যক্ষ আহিব। গতিকে যিসকল অধ্যক্ষ ইয়াত আহিব, তেখেতসকলৰ সবল নেতৃত্বত, শিক্ষাগুৰুসকলৰ সবল নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলে ভবা ধৰণে বা ৰাইজে ভবা ধৰণে আৰু আজিৰ এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। ধন্যবাদ। জয় অসম, জয়তো বগুড়িয়াতী উচ্চতৰ মাধ্যমিক বিদ্যালয়। জয় অসম। পুলিশ, পুলিশ, মজা মজা। हाँ जल्दी आ। বঢ়িয়া বঢ়িয়া বঢ়িয়া, চাই মজা। এইটো কি চা বাইদেউ, কি এইটো কি? আহোম জনগোষ্ঠী, আহোম জনগোষ্ঠী। আহো আহো, এই মই মানুহটো সোমাই যাওঁ ৰ'ব, সোমাই যাওঁ আপুনি। এই অকলাপা এন্ড স্কুলৰ পৰা আহি গ'ল। গাইজ আমি স্কুল পাইছিলো, পুৱা আমি ব্লগ বনাইছিলো, তেতিয়া আমি স্কুল পাইছিলো। ৰাতি বাজিল, ৰাতি বাজিল। এটা উঠি যাই দে ঘৰত যাম, মই যাই থাকোঁ কালে। মই ঘৰত যাওঁ কালে এন্ডৰ লগতে গ'লে যাম। মই চাইকেলখন আনিছিলোঁ, সেইকাৰণে নুমি ল'লোঁ, লগত যাই আছোঁ এতিয়া। যাওঁ যাওঁ মানছত ক'ত এই কিবা কিনিব আহিছে, যাওঁ আহি পাৰিব না? চাইকেল আৰু উলিয়াইলোঁ মানে এতিয়া জাষ্ট আহি পাইছোঁ ঘৰত। আহি পেলাই এতিয়া এলাকৰ ফাৰ্নিচাৰ আহিছে বোলে, তাকে যাই নদীত চব ফাৰ্নিচাৰ দিছে। নদী মানে নদীত কাষতে দিছিল, বিয়াটো কাষতে দিছে না আমাৰ, নদীত দিছে। তো বগুড়িয়াতীৰ পৰাই নদীত দিছে, মহাততে আছে বোলে। এতিয়া আৰু তাকে যাই থাকোঁ, ফাৰ্নিচাৰ অলপ চাই দিওঁ, চাই পেলাই আৰু কিবা দাঙিব লাগে যদি দাঙি দিওঁ। যাই লগ পাই আছিলোঁ যাই পেলাই কালী মন্দিৰ আহিলোঁ। এইটো কালী মন্দিৰ গেট আছে।
এইখন গেট মজা লাগে যাই গেলে মজা পৰিৱেশটো মজা আছে চাইকেল যাই আছো এইটাতে মানে দেৰটামানত গৈছিলোঁ এতিয়া বাজিল 5:07 হ'লে যাই আছোঁ ফাৰ্নিচাৰ অলপ ফিটিং কৰি দিলোঁ এতিয়া যাই আছোঁ আৰু বেছি বেয়া স্পীডত দিয়া চাইকেল চলাইছোঁ স্পীডত দিলোঁ হৈছে ন বেয়া স্পীডত চলাইছোঁ এতিয়া যাই আছোঁ এই পথাৰ মাজে যাই আছোঁ কাকলি যাই আছোঁ যাই পেলাই আৰু লগ পাই আছোঁ ঘৰ আহিবলৈ এতিয়া ভাবিলে তাৰ ভিডিঅ'টো ভিডিঅ'টো আৰু সমাপ্ত কৰি দিওঁ হৰ মহাদেৱ জয় অসম প্ৰাঞ্জল বৰ্মন ধন্যবাদ ইয়াৰ লগত চাই থকা